নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম জেলপিৰ এটা পূজা উপলক্ষে মই জেলপি ৰেডি কৰি লৈছোঁ। আপোনালোকেও ঘৰতে সহজতে বনাব পাৰিব। মই কোনো ধৰণৰ কালাৰ ইয়াত ব্যৱহাৰ কৰা নাই। সহজভাৱে আমি বনাব পাৰিম। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। জেলেপি বনাবলৈ মই প্ৰথমতে লৈছোঁ একাপ ময়দা আৰু মই একাপ দি দিম। মই 2 কাপ ল'লোঁ ময়দা। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। মই ডাঙৰ চামুচেৰে এচামুচ ঘি দি দিছোঁ। আপোনালোকে ঘি এইদৰে দি দিব। ঘিখিনি মই ভালদৰে ময়দাখিনিৰ লগত এইদৰে মিলাই ল'ম। ভালদৰে মিলাই ল'ব লাগিব, তেতিয়া জেলপিটো খুবেই ভাল হয়। ভালদৰে মই ঘিখিনি ময়দাৰ লগত মিলাই ল'লোঁ। এতিয়া মই ইয়াত ঠাণ্ডা পানীৰে এইখিনি এইদৰে মিলাই যাম। ময়দাখিনি ভালদৰে মিলাই ল'ব লাগে। এইদৰে ময়দাখিনি ভালদৰে মিলাই ল'ব লাগিব। আপোনালোকে 10-15 মিনিট সময় এইদৰে মঠি থাকিব। তেতিয়া জেলপিটো এই ময়দাখিনি মিলাই লোৱাৰ লগত জেলপিটো ভাল হয়। আপোনালোকে ভালদৰে যদি মিলাই লয়, জেলপিটো খুবেই ভাল হ'ব। এইদৰে মিলাই থাকিব। এইখিনি মই 10 মিনিট সময় এইদৰে ভালদৰে মঠি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এপেকেট ইনো। আপোনালোকে ইনো ব্যৱহাৰ নকৰিলে মিঠা চৌদা দি দিব। এইখিনিও মই ভালদৰে ইয়াতে আৰু 10 মিনিট সময় মিলাই ল'ম। আমি লগতে জেলপি বনাম, সেইকাৰণে এইখিনি ভালদৰে মঠি ল'ব লাগে। এইদৰে যিমান পাৰোঁ ভালদৰে এইদৰে মঠি ল'ব। এইখিনি মোৰ ভালদৰে ৰেডি হৈ গ'ল। আপোনালোকে ৰেডি হ'লে জানিব। এইদৰে ল'ব, লৈ এইদৰে দি দিলে দেখিছেনে, এইদৰে ছিগি নাযায়, তেতিয়াই জানিব এইখিনি ৰেডি হৈছে বুলি। এইখিনি মোৰ ৰেডি হ'ল। এতিয়া মই 10 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। 10-15 মিনিট সময় থৈ দিলে হৈ যাব। এতিয়া মই জেলপিটোৰ কাৰণে চুগাৰ চিৰাপটো বনাই ল'ম। মই ময়দা 2 কাপ দি দিছিলোঁ, চেনি মই দিম। মই কাপটোৰে আধা কাপ পানী দিছোঁ। 1 কাপ চেনি দিব, আধা কাপ পানী। এইখিনি মই ভালদৰে উতলাই ল'ম। ইয়াতে দি দিম মই কেশৰ অলপ। চেনি পানী উতলিছে। ইয়াতে দি দিম মই এচামুচ নেমুৰ ৰস। নেমুৰ ৰস দিলে চেনি পানীখিনি ঠাণ্ডা হ'লেও ডাঠ হৈ নাযায়। এতিয়া এইখিনি হৈ গ'ল। এইদৰে উতলিলে হৈ যাব, কাৰণ চেনি মই 1 কাপ দিছোঁ, পানী আধা কাপ। এইদৰে অলপ চাই ল'ব। আঠা আঠা হৈ গ'লে ৰেডি হৈ গ'ল। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনিও মোৰ এইপিনে 10 মিনিট সময় হৈ গ'ল। এতিয়া মই এইখিনি মই চচৰ বটল এটা লৈছোঁ। এইদৰে ইয়াতে মই ভৰাই লওঁ মিশ্ৰণখিনি। এইদৰে চুপিটোৰে ভৰালে তেতিয়া বেছি লেতেৰা নহয়। ইয়াতে মই ভৰাই ল'লোঁ। এতিয়া মই ইয়াৰে ঢাকনি এইদৰে মাৰি ল'ম। মই গেছত
কেৰাহী এখনত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছোঁ। এতিয়া মই ইয়াতে জিলাপিৰ এইদৰে মই দি গৈছোঁ। এতিয়া গেছৰ ফ্লেমটো মই ল' কৰি দিছোঁ। আমি নিমকি যিদৰে বনাওঁ সেইদৰে মচমচীয়াকৈ বনাই ভাজি ল'ম। এইকেইটা মোৰ হৈ গ'ল। এতিয়া মই নমাই লগতে চেনি পানী দি দিম গৰমে গৰমে। এয়া মই গৰমে গৰমে ইয়াতে দি দিম। এইদৰে চেনি পানী সোনকালে জিলাপিত সোমাই যাব। আপোনালোকে ইয়াত ইচ্ছা কৰিলে কালাৰো ব্যৱহাৰ কৰিব পাৰে। মই যেনিবা একো কালাৰ ব্যৱহাৰ কৰা নাই। আকৌ মই এবাৰ এইদৰে এয়া মোৰ ছেকেণ্ড জেলপিকেইটাও ৰেডি হ'ল। এইদৰে মই চেনি পানীত দিম। গোটেই জেলপিখিনি ৰেডি কৰি আপোনালোকক মই দেখাই আছোঁ। এয়া মোৰ জেলপি ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব। আপোনালোকে জেলপিকেইটা বনাওঁতে ভাজতে ৰিফাইন বেছি নল'ব, অলপ কমকৈ ল'ব। অতিপাত বেছি ল'লেও জেলপিৰ শ্বেপটো বেছি ভাল নহয়। আকৌ ময়দাখিনি মাৰোঁতে আপোনালোকে ভালদৰে মঠি ল'ব। 15-20 মিনিট সময় ভালদৰে মঠি আপোনালোকে জেলপিকেইটা এইদৰে ৰেডি কৰি ল'ব। তেতিয়াহ'লে এইদৰে আপোনালোকে এইবাৰ পূজাত বনাবলৈ বুলি আশা কৰিছোঁ। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ।